আমি স্থানীয়সকলক এতিয়া আহি পাইছোঁ আমি সকলোৱে আমি কৃপা আৰু আৱেগৰ সৈতে যিমানে সম্পৰ্কিত হৈ থাকিম সিমানে আমি মানৱ জাতি সুৰক্ষিত কৰি ৰাখিব পাৰিম। মই বিশেষ দীঘলীয়া কথা নকওঁ। যিকেইজন আজি আৰু সম্বৰ্ধনা পত্ৰখন আগবঢ়াই দিবৰ বাবে আমাৰ হেমন্ত দাক অনুৰোধ জনাইছোঁ। বহুত আনন্দিত হৈছোঁ আৰু মই প্ৰথমেই দিক কাকতি ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যি মৰম যাচিলে তাৰ বাবে মই অধিক উৎসাহিত হৈছোঁ আৰু লগতে মই বহুত ধন্যবাদ জনাইছোঁ। মই ঢেকীয়াল বছা চুকুৰ পৰা আহিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰাণী দত্ত। হয়, মই নাটক, ভাওনা, কবিতা আবৃত্তি, গীত, নৃত্য সকলো কৰোঁ। হয়, মই 2024 চনত উত্তীৰ্ণ হৈছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত। মই 5টা বিষয়ত লেটাৰসহ উত্তীৰ্ণ হৈছোঁ। সজাল কুটিৰত আজি নিজৰ স্থলখনত এক বিশেষ পৰিৱেশৰ সূচনা হ'ল। আচলতে সজাল কুটিৰৰ উদ্যোগত আজি আৰম্ভ কৰা হৈছিল সময়ৰ শিলালিপিত জীৱনৰ গান, ঘড়ীৰ কাঁটাত শতিকাৰ অভিমান। এনে এক শীৰ্ষক শিৰোনামেৰে আজিৰ এক উমাল সন্ধ্যা এটা আমি ইয়াক অনুষ্ঠিত কৰিছিলোঁ, যি অনুষ্ঠানত আচলতে লোকসংগীতৰ সমাহাৰ আৰু বিভিন্ন সুৰ সমলয়ৰ জৰিয়তে আমি আচলতে সকলোৱে এই যান্ত্ৰিকতাৰ পৃথিৱীখনত আমি অকণমান সুৰ, গীত, অনুৰাগ, মানুহৰ অনুভূতি মাজেদি অকণমান সময় আমি অতিবাহিত কৰাৰ যত্ন কৰিছিলোঁ। এই পৰিৱেশটোত আমি আচলতে সকলোৱে একত্ৰিত হৈ এই জীপাল পৰিৱেশটোত আমি এক সুন্দৰ সন্ধ্যা এটা উপভোগ কৰিলোঁ।